এপালি সাধাৰ বাবেই লংকা কাণ্ড সাধাৰ বাবেই জেললৈ গ'ল এজন প্ৰাক্তন সৈনিক তাপে মোক সি সাধা বিচাৰিলে মহিয়াতি গাঁও সৰাজ বৰাই তাপে মই বোলো সাধা টেমাটো মোৰ হাতত নাই সাধা ঘৰত আছে মই তোমাক আনি দিব লাগিব ইমান সাধাকণৰ কাৰণে মানুহে ইমান নিকৃষ্টতালৈ যে নামিব পাৰে ইয়াৰ নিদৰ্শন আমি আগতে পোৱা নাই হয় শুনিবলৈ আচৰিত যেন লাগিলেও কামপুৰ কলাইখোৱাত সংঘটিত হৈছে এই ঘটনা এইজন প্ৰাক্তন সৈনিক স্বৰাজ বৰা প্ৰাক্তন সৈনিকজনে এজন কৃষকক বিচাৰিছিল সাধা আৰু সাধা নিদিয়াৰ বাবে 30 বিঘা কৃষিভূমিত চলাই দিলে ট্ৰেক্টৰ কিবা জগ লগাই থৈছিলো নেকি তোমাৰ মই তুমি সাধা এখন বিচাৰিছা সাধা টেমাটো মই ঘৰৰ পৰা তোমাক আনি দিব লাগিব তুমি মদ খাই আহিছা তোমাক মই ইমিডিয়েট সাধা টেমাটো উলিয়াই দিব নোৱাৰো পকেটত নাই দোকানী মানুহ এইখিনি এতিয়া গৈ নিজে গৈ কথাখিনি হেৰি কৰি পেলাই এইটো কাহিনী হৈছে হোৱাৰ পিছত এতিয়া 30 বিঘা কৃষিভূমিৰ ধান খেতি নষ্ট হোৱাত হাহাকাৰ লাগিল কলাইখোৱা চিট ফাৰ্মৰ কৃষকসকলৰ ভুক্তভোগী কৃষকসকলে আৰক্ষীৰ কাকচপাত স্বৰাজ বৰাই ক্ষতিপূৰণ দিম বুলি কৈছিল যদিও পিছত ওলোটা খৰ মাৰে অৱশেষত কৃষকৰ এজাহাৰৰ ভিত্তিত প্ৰাক্তন সৈনিক স্বৰাজ বৰাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে মানে মই দোকান হেৰি কৰিছিলোঁ বন্ধ কৰিলোঁ তাপে মোক সি সাধা বিচাৰিলে মহিয়াতি গাঁও স্বৰাজ বৰাই তাপে মই বোলো সাধা টেমাটো মোৰ হাতত নাই সাধা ঘৰত আছে মই তোমাক আনি দিব লাগিব তাৰপৰা সাধা টেমাটো মই আনি দিলোঁ স্বৰাজ বৰাক আনি দিওঁতে ক'লে বোলে মই সাধা ভিখাৰী নেকি তাই বোলে তুমি কিবা খাই আহিছা যদি যোৱা সাধা নোখোৱা যদি মই তেনেকৈ ক'লোঁ কোৱাৰ পিছত বোলো হেৰি নহয় কৈছে ৰ'বাচোন মোক ৰ'বলৈ দিলে কৈছে তোমাৰ কাম তুমি কৰাগৈ মোৰ কাম মই কৰোঁগৈ বাছ তেনেকৈ কৈ সি 5-10 মিনিটমানৰ পিছতে সি ট্ৰেক্টৰখন উলিয়াই লৈ আহি মোৰ মাটি গোটেইখিনিত হাল বাই দিছে কেঁকুৰিবাৰী ফাৰ্মত পলসা 30 বিঘা ফাৰ্মৰ মাটি কলাইখোৱা ফাৰ্মৰ কি খেতি কৰিছিল আপুনি বাও খেতি পেলাইছিলোঁ আমি তাৰপিছত সি ট্ৰেক্টৰ মাৰি হাল মাৰি দিলে গোটেই মাটিটো তাৰপৰা সি কঠীয়া চঠীয়া অলপ উঠাই লৈ গ'ল তাৰপৰা আমি পিছদিনাখন ৰাতিপুৱাই গামবুঢ়াক মাতি আনি দেখুৱালোঁ দেখুৱাই কৰি পেলাই আমি থানালৈ গ'লোঁ থানাত তেওঁলোকক মাতিলে মাতাৰ পিছত তেওঁলোকে ক'লে যে আমি ক্ষতিপূৰণটো ভৰি দিম ঠিক তেনেকৈ কৈ মোকামিলা কৰিম বুলি ক'লে তাৰপিছত আকৌ ওলোটাই সিহঁতে আমাৰ ওপৰত হেৰি কৰিছে কিবা পইচা বেছিকৈ বিচাৰিছোঁ বুলি পেলাই ব্লেম দিছেগৈ আমাক গৈ পেলাই আমি 25জনীয়া গ্ৰুপ এটাই কলাইখোৱা ফাৰ্মত খেতি কৰিছিলোঁ আৰু আমি ৰঞ্জিত চাহপোৱান আৰু সেই চাহপোৱান ধানটো দাম চিধাই দি পেলাইছিলোঁ আৰু ধানটো বৰ ধুনীয়া উপযুক্ত ধান হৈছিলে আৰু যোৱা ৰাতি ৰিণ্টু নাথ মহগুৱাহাটী গাঁও একে বাসিন্দা মহগুৱাহাটী ৰিণ্টু নাথৰ দোকান আছে তেওঁ দোকানখন বন্ধ কৰিবলৈ লৈছে লোৱাৰ সময়তে আমাৰ মহগুৱাহাটী গাঁৱৰ মানে স্বৰাজ বৰা নামৰ এজন ব্যক্তি তেওঁ নিজা ট্ৰেক্টৰো আছে আৰু তেওঁ আহি ৰিণ্টু নাথৰ লগত অকণমান চেধাকণক লৈ পেলাই অলপ মানে বাদ প্ৰতিবাদ হৈছে আৰু বাদ প্ৰতিবাদ হোৱাৰ পিছত তাৰ 5 মিনিটৰ পিছতেই সেই স্বৰাজ মহগুৱাহাটী গাঁৱৰ নিবাসী এই আমাৰ দাঁতি কাষৰীয়া তেওঁ ট্ৰেক্টৰখন আনি নিজা ট্ৰেক্টৰখন আনি আমাৰ সেই 30 বিঘা মাটিটো ট্ৰেক্টৰে হাল বাই পেলাইছে ইমান চেধাকণৰ কাৰণে মানুহে ইমান নিকৃষ্টতালৈ যে নামিব পাৰে ইয়াৰ নিদৰ্শন আমি আগতে পোৱা নাই এয়াই প্ৰথম পাইছোঁ এতিয়া আমাৰ যি এই ফাৰ্মত খেতি কৰিছোঁ আমাৰ সতীৰ্থসকলো আমাৰ লগতে আছে আমি ইয়াত বিষয়টো থানাত জনালোঁ থানাত এজাহাৰ দিলোঁ এজাহাৰ দিয়াৰ পিছত আমি ভাবিলোঁ আমি একে গাঁৱৰে মহগুৱাহাটী গাঁৱৰে বাসিন্দা আৰু ওচৰ চুবুৰীয়া বাসিন্দা সেইকাৰণে এটা মীমাংসালৈ আহিব বিচাৰিছোঁ মানুহ মাত্ৰে ভুল হৈ তেওঁ মীমাংসালৈ নাহিল আৰু তেওঁ আমাৰ এজাহাৰ ভিত্তিত কামপুৰ থানাই তেওঁক নগাঁও জিলালৈ চালান কৰিছে এপালি সাধাৰ বাবে সংঘটিত এই ভয়ংকৰ কাণ্ডক লৈ এতিয়া চৌদিশে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট অসম লাইভ 24